আজি দেওবাৰ আৰু অন্য দেওবাৰৰ দৰে আজিও ঘৰত সোমাই থকা নাই। ইমান গৰম মাৰিছে যদিও এতিয়া বাইকত আহি আছোঁ ৰূপকে মই। দেখিছে কেনেকুৱা ৰ'দ মাৰিছে। আজিও মানে 37 মান মাৰিছে। আজি আহিছোঁ মানে আমাৰ এইবাৰ অন্তিম শেষ হ'ব হ'ল আৰু আমাৰ সম্বৰ্ধনা অনুষ্ঠানটো 2025ৰ আৰু কেইটামান ষ্টুডেণ্ট আছিলে তাৰ বাবে আমি এয়া যা যোগাৰ কৰি আছোঁ। সুৰেশে এয়া মানপত্ৰবোৰ চিজিল কৰি আছে আৰু এতিয়া ওলাইছোঁ। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ক'ৰ পৰা আৰম্ভ কৰিম আপোনালোকক দেখাই আছোঁ। এইফালে গাড়ী ৰেডি। এতিয়া আহি আছোঁ আমি আমাৰ 2 নং দহোটীয়া যোৰহাটৰে বৰুৱা গাঁৱলৈ। তাতে আছে এজন ষ্টুডেণ্ট। আপোনালোকক আমি তাৰ পৰাই ভিডিঅ'টো দেখাম। আজি আমাৰ লগত আহিছে এয়া দিব্য পুলিচ সেইদিনাখন আমাৰ লগত আহিব নোৱাৰিলে আৰু এয়া ভাইটি এজন আহিছে। তেওঁ এজন শিক্ষক হয়। আজি আমাৰ লগত প্ৰথম আহিছে তেওঁ। আৰু আমাৰ লগত যাব আমাৰ স্কুলৰ দহোটীয়া স্কুলৰ মানে শিক্ষয়িত্ৰী মিনতি বাইদেউ আমাক পঢ়াইছিলে আৰু বাইদেউ আমাৰ মাহঁতৰ তুল্য বুলিও ক'ব লাগিব। আমাক মানে একদম পূৰা ল'ৰাৰ নিচিনাকৈ ব্যৱহাৰ কৰে এতিয়াও। আমি স্কুল বিদায় দিয়াৰ পাছতো মানে আমাৰ লগত বেলেগ এটা সম্পৰ্ক আছে এতিয়াও। আজিকালি ল'ৰা ছোৱালীবিলাকে সেইটো সম্পৰ্ক ৰাখিব নোৱাৰে বাৰু আৰু দেখাও নাই তেনেকৈ ৰখা। আমি যেনেকৈ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত বন্ধুত্বৰ নিচিনাকৈ বা মাতৃসকলৰ নিচিনাকৈ গুৰু হিচাপে যেনেকৈ আমি ব্যৱহাৰ কৰোঁ, আজিকালি সেইখিনি দেখিবলৈ একেবাৰে নাইকিয়া হৈ গৈছে। আৰু এতিয়া মানপত্ৰবোৰ লৈ লৈছোঁ। এতিয়া ব'লক আমি প্ৰথম ষ্টুডেণ্টজনৰ ঘৰলৈ যাওঁ। আৰু এয়া বাইদেৱে ঠাণ্ডা লৈ আহিছে। বাইদেউহঁতে প্ৰথমতে ক'ল্ড ড্ৰিংকছ দিলে, সেয়া খোৱা হ'ল। আকৌ চাহ বনাই আনিছে। নাখাওঁ বুলি ক'লেতো বহুত জোৰ কৰি মানে চাহ বনাই আনিছে। আমাৰ সুৰেশে নাখাওঁ কৈ আছে, তাক জোৰ কৰি খুৱাব লাগিব। অ' সুৰেশ, তুমি চাহ খালে আমি খাম না? তুমি খালেহে আমি খাম। তুমি খাবই লাগিব। তুমি খালেহে আমি খাম। তুমি মুখখন ধুই আহা, যোৱা, খাবই লাগিব। যোৱা পানী এগিলাচ আনি খোৱা বোৱা হৈ গ'ল আৰু এতিয়া সম্বৰ্ধনাটো জনাওঁ। এইজনেই হৈছে যুৱক, এইবাৰ বহুত ভালদৰে পাছ কৰিছে। আৰু ইয়াৰ পাছত আকৌ আমি যাম, ক'ত যাম দেখাই আছোঁ আপোনালোকক। আমি ছেকেণ্ড পানীচুকা আহি পালোহি অভিজিত দাস সমনা পত্ৰ দিবলৈ। আচ্ছা ব'লা। চৰকাৰী ঘৰ নহয়, নিজে কষ্ট বলত বনাইছে, নিজে ব্যৱসায় কৰি বনাইছে। ভাল। আমি আজি আহিছিলোঁ দ্বিতীয়জন ছাত্ৰৰ ওচৰলৈ আৰু ল'ৰাজন পথাৰত কঠীয়া পাৰি আছিলে দেউতাকৰ লগত। দেখিছে বোকা চোকাই গোটেই মানে পথাৰৰ পৰা লৰালৈকে আহিছে। আমি অহা গম পাই দেউতাকো সেই কঠীয়া পাৰি আছিলে, তাৰপৰা কঠীয়া আধা পৰা হ'ল। আৰু এই ইমান ৰ'দত কষ্ট কৰি আছে দেখি বেয়াও লাগিছে। হ'ব উপায়ো নাই, খেতিয়কৰ ঘৰৰ ল'ৰা, খেতি কৰিবই লাগিব। ভাল লাগে এনেকুৱা এতিয়াৰ পৰাই যদি কষ্ট কৰে, আগলৈ তেতিয়া কষ্ট কৰি খাব পাৰিব। আৰু এওঁক আমি দি পেলাই সম্বৰ্ধনাটো জনাওঁ। এইফালে দেউতাকো সেই ভাগৰত আহি পৰি গৈছে, উঠিবলৈ মন কৰা নাই, মানে ইমানেই কষ্ট হৈছে ৰ'দত। আজি আমি যোৰহাটৰ এটা অগ্ৰণী বেচৰকাৰী অনুষ্ঠান অন্য এক প্ৰয়াসৰ সৌজন্যত যোৰহাট জিলা পশ্চিম যোৰহাটৰ অতি পিছপৰা যিসকল ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতে এটা সুস্থ পথ, এটা সবল নাগৰিকত্ব পাবৰ বাবে, তেওঁলোকক মনত অনুপ্ৰেৰণা যোগাবৰ বাবে, যিসকলে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈছে, সেইসকলক শিক্ষাৰ্থীৰে তেওঁলোকৰ ভৱিষ্যতটো গঢ় দিবৰ বাবে সাধাৰণকৈ অলপ তেওঁলোকক অনুপ্ৰেৰণা যোগাবৰ বাবে তেওঁলোকৰ তৰফৰ পৰা একোটাকৈ বেগ আৰু কিছু গ্ৰন্থ আৰু কিতাপ আৰু লগতে বহি টোপোলা আগবঢ়াইছে, যাতে তেওঁলোকে ভৱিষ্যতে ভাল মানুহ হ'ব পাৰে, তেওঁলোকৰ মনত অনুপ্ৰেৰণা পাব। অন্য এক প্ৰয়াসৰ সৌজন্যত আমাৰ পশ্চিমখঙীয়া এটা গৌৰৱৰ কথা, সুৰেশ বৰা ডাঙৰীয়া তেওঁ এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা আৰু তেওঁ এই অনুষ্ঠানৰ সম্পাদক। গতিকে আমাৰ দিব্য দাদা আৰু এইফালে ৰূপক দাদা, গতিকে তেওঁলোকে এই অনুষ্ঠানটোৰ যোগেদি আমাৰ যোৰহাটৰ যিসকল পশ্চিম যোৰহাটৰ যিসকল অতি পিছপৰা
ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে তেওঁলোকক ভৱিষ্যতটো যাতে শিক্ষাৰ্থীৰে উত্তীৰ্ণ কৰিব পাৰে তেওঁলোকে ভৱিষ্যতে আগবাঢ়ি যাব পাৰে তেওঁলোকে জীৱনত যাতে ভাল কাম কৰিব পাৰে তেওঁলোকে সৰু সৰু কিছুমান উপহাৰৰ যোগেদি তেওঁলোকক অনুপ্ৰেৰণা যোগাইছে গতিকে এই অন্য এক প্ৰয়াসৰ সকলো বিষয়ববীয়া আৰু ইয়াৰ লগত জড়িত হৈ থকা বিভিন্ন ধৰণৰ বিভিন্ন প্ৰান্তৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই নতুনকৈ এই অনুষ্ঠানটোক বিশেষকৈ মই এইভাৱে ভাল পাওঁ যিহেতু মই শিক্ষকতাৰ লগত জড়িত হৈ থকা এজন ব্যক্তি গতিকে এই অনুষ্ঠানটোক মই সৰুৰে পৰা দেখি আহিছোঁ আৰু যিহেতু মই বৰখঙীয়া গাঁৱৰে এজন যুৱক গতিকে এই অনুষ্ঠানটোক মই সৰুৰে পৰা ছাপোৰ্ট কৰি আহিছোঁ আৰু ভৱিষ্যতেও মই ছাপোৰ্ট কৰি যাম আৰু এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ কাম কাজবিলাক কৰি যাওক আমাৰ অঞ্চলটো আগুৱাই লৈ যাওক তাৰে মই কামনা কৰি অন্য প্ৰয়াসৰ এই সম্পাদক মহোদয়ক মই ইয়াৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ যাওঁ দেই যাওঁ যাওঁ ক'ত গলি আমাৰ এইবাৰ 2025 চনৰ সম্বৰ্ধনা অনুষ্ঠান এইবাৰ আদায় নবৰা এইবছৰলৈ আদায় আজিলৈ আদায় বানপানী আহিব নালাগে কিন্তু পৰিস্থিতিয়ে যদি বানপানী বিচৰা নাই বাৰু নহ'লে মানুহ বহুত কষ্ট হয়তো যদি আকৌ আহে আকৌ অন্যবাৰতে আকৌ আমি উপস্থিত হ'বগৈ লাগিব আমি যাবলৈ ওলাইছিলোঁ এতিয়া সুৰেশে ক'লে বোলে সুৰেশৰ বাহনীতহে আহিছে বাৰীত বোলে ঢেৰ শাক পাচলি লাগি আছে অলপ আমাক ছিঙি লৈ যাবলৈ কৈছে তাকে এতিয়া বাৰীলৈ আহি আছোঁ এইবাৰ ৰঙা ৰঙা বগৰী জোপাকৈ আমি নৰা বগৰী বুলি কওঁ এইটো নৰা বগৰী হয় না কঁঠাল পুৰা আগৰ তলৰ পৰা ওপৰলৈকে এইবোৰ কঁঠাল লাগি আছে এতিয়া আমি ভেন্দি বাৰীলৈ যাম চলো এইবাৰ কমলা নে কোন লেমু মৌচুম্বী দুটা লাগিছে এইবাৰ পুখুৰী সিঁচিবা নেকি এইটো খাব হ'ল ৰঙলা চিৰাল লাগিছে নে অঁ এইবোৰ চিৰাল ফুলিছে আৰু ন ক'ৰবাত লাগি আছে ঢাকি থৈছে ক'ৰবাত যা চিং যা চিং যা চিং যা যা তইহে ভেন্দি খাওঁ খাওঁ কৰি আছিলি যা ছাতি তাতি আনি দিছে হেৰি আছো আছে ৰখি নাথাকিবি পতাপত এইবোৰ দেখা না ভেন্দি এই ভগৱান আজি ক'ত বিকি বিকি এয়া যাব আমাৰ বেয়া বজাৰ বগল আছে একো নহয় বগল নাখাম মই নিচিঙা নে কি ইমানবোৰ ভেন্দি লাগি আছে গৈছে কিছুমান কিমান ডাঙৰ ডাঙৰ হৈ গৈছে এইবোৰ চিঙো বুলি ক'লে বহুত চিঙি দিলে বহুত চিঙিলে 1 কেজি ওপৰত চিঙিলে বৈ এইখন তই খাবি বৈ তোৰ কাৰণে চিঙিছোঁ এইফালে দাংবডি ভেন্দি খোৱা মুখে ওলাই গ'ল এতিয়া 2টা বজাত ভেন্দি চিঙিছোঁ দুপৰীয়াখন ভৰ দুপৰীয়া এইটো কলডিল মালভোগ কলৰ বৰা আজি মানে সেই কলডিল খুৱাব আমাক ডাউকি চাউকি লৈ আহিছে অকণমান ডালটো লৈ আহিলেই হ'ল খালি আৰু ৰূপক চিঙিয়া এই সুৰেশৰ বাৰী উদং কৰি দিম চিং সেই তাতো আছে চা হৈ যাব হা হৈ যাব দে আজিলে বহুত দিলা থেংক ইউ এইটো এইফালে দেউতা ফালৰ পৰা দিছে মজা একদম আপুনি জোখত দুফাল কৰি দিয়ক আমাৰ দুটাক জক এতিয়া আহি পালোহি ঘৰ দেখিছে কেনেকুৱা গৰমত ঘামি জামি আহিছোঁ আৰু এইফালে মোৰ দোকানৰ এইবোৰ ৱাল চাল ভাঙি চব ক্লিয়াৰ হৈছেগৈ আৰু খুব কম সময়ৰ ভিতৰতে দোকানখন আৰম্ভ কৰিম আৰু কাইলৈৰ পৰা কিবা কিবি কাম হ'ব সেইখিনিও দেখাই থাকিম আপোনালোকক এয়া পাচলি পালোঁ মোৰ ভাগত